দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত ধুলিগাঁও পঞ্চায়ত হিতাধিকাৰীৰ নামত অহা তামোলৰ নাৰ্চাৰী ধনো আত্মসাত এছাম দুৰ্নীতিগ্ৰস্ত লোকৰ বিশ্বনাথৰ ধুলি পঞ্চায়তত সংঘটিত হৈছে এক আজব ঘটনা। পঞ্চায়তখনৰ 100 এবুৰি সমস্যাৰ মাজতো সংঘটিত হোৱা চৰকাৰী ধন আত্মসাত কৰা ঘটনাই সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। কেৱল উন্নয়নমূলক আঁচনিৰ ধন আত্মসাত কৰাই নহয়, এইবাৰ নাম পৰিছে আত্মসংস্থাপনৰ হেতু হিতাধিকাৰীসকলৰ বাবে অহা চৰকাৰী ধনো। অভিযোগ অনুসৰি ধুলিগাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ ধুলি চাহ বাগিচাৰ কেইবাগৰাকী হিতাধিকাৰীৰ ধন আত্মসাত কৰা ঘটনা সংঘটিত হৈছে। আঁচনিৰ নামত প্ৰায় লক্ষাধিক টকা আত্মসাত কৰে ৰবিন বাগ নামৰ এগৰাকী বিজেপি কাৰ্যকৰ্তাই। উল্লেখ্য যে প্ৰাক্তন আঞ্চলিক সদস্য বৰ্তমানৰ নিৰ্বাচিত ৱাৰ্ড সদস্য তথা পঞ্চায়তখনৰ সভাপতি পদপ্ৰাৰ্থী গীতা বাগৰ স্বামী ৰবিন বাগে এনৰেগাৰ IBS আঁচনিৰ তামোলৰ নাৰ্চাৰী ৰূপায়ণৰ নামত ধুলি চাহ বাগিচাৰ অনাদি চবৰ নামৰ এগৰাকী ব্যক্তিৰ নামত অহা প্ৰথম কিস্তিৰ 57,000 টকা জব কাৰ্ডৰ জৰিয়তে জব্দ কৰে। হিতাধিকাৰীজনৰ অজ্ঞাতে এনেদৰে আঁচনিৰ নামত অহা টকা উলিয়াই বুলি অভিযোগ কৰিছে এতিয়া ভুক্তভোগী অনাদি চবৰে। তেওঁৰ নামত অহা বুলি ভূমাত্ৰ নোপোৱা লোকজনক নাম মাত্ৰ 30টাকৈ তামোল পুলি দিয়া বুলি অভিযোগ, আনকি পাবলগীয়া হাজিৰা দিয়া নাই বুলিও ভুক্তভোগীয়ে উল্লেখ কৰে। আনহাতে গাঁওখনৰ আন এগৰাকী হিতাধিকাৰী বিমল বাগ নামৰ ব্যক্তিগৰাকীৰো 144,000 টকা ঠিক তেনেদৰেই উলিয়াই লয়। তেওঁৰ অজ্ঞাতে তেওঁৰ নামত অনুমোদিত হোৱা ধন এনেদৰে উঠাই আত্মসাত কৰা ঘটনাক আশ্চৰ্য প্ৰকাশ কৰিছে এতিয়া ভুক্তভোগী বিমল বাগে। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এই বিষয়ত তেওঁক একো নাজানো বুলি উল্লেখ কৰে। তেওঁক তামোলৰ পুলি ৰোপণৰ বাবে নামমাত্ৰ 44টা পুলি দিয়ে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰাক্তন কাউন্সিলৰ তথা নিৰ্বাচিত ৱাৰ্ড সদস্য তথা ধুলি পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ সুবাবত এনেদৰে ৰাইজৰ ধন আত্মসাত কৰি অহা বুলি সৰ্বৰ এতিয়া চৰ্চা চলিছে ৰাইজৰ মাজত। এনেদৰে দুখীয়া দৰিদ্ৰ হিতাধিকাৰীক অন্ধকাৰত ৰাখি আঁচনিৰ নামত ধন আত্মসাত কৰা ঘটনাৰ সঠিক তদন্তৰ কামনা কৰিছে এতিয়া আৰু লগতে দোষীক উপযুক্ত শাস্তিৰো দাবী কৰিছে এতিয়া ভুক্তভোগীয়ে। হয়, এইটো বহুত বেয়া কাম হৈছে, যিহেতু IBSৰ আঁচনি যিগৰাকীৰ নামত আহিছে সেইগৰাকী গমেই নাপায় যে মোৰ নামত এই আঁচনি আহিছে বুলি, আৰু তেওঁক মানে অনুদান হিচাপে মানে পুলি ৰুবলৈ দিলে 28খন পুলি দিলে আৰু এই নিজৰ বাৰীত ৰুইছে হয়, কিন্তু সি নিজেই নাজানে যে মোৰ নামত এই আঁচনিটো আহিছে বুলি। আৰু টকা পইচা যদি উঠাইছে, টকা পইচা যদি মানে এই আপোনাৰ যাৰ নামত আঁচনিটো আহিছে সেইজন ব্যক্তিয়ে নাপায়, 1 টকাও পোৱা নাই। এতিয়া দেখা গৈছে IBS স্কিম মানে তেওঁৰ ব্যক্তিগত এটা আঁচনি, চৰকাৰে তেওঁক আত্মসংস্থাপনৰ বাবে এই আঁচনিটো দিছে, গতিকে তেওঁ নিজে কৰিব লগা কাম আনে সেইটো কেনেকৈ সম্ভৱ হয়? এইটো কোনোবাই মানে এইটো হস্তক্ষেপ কৰিছে, তাৰ নামত মানে আঁচনিটো তাৰ নামৰ বস্তুটো নিজে টকা পইচা খোৱাত এইটো এটা মানে চেষ্টা কৰিছিলে, আত্মসাত কৰিছিলে আৰু এইটো খুব বেয়া কথা হৈছিলে। কিয় তেওঁৰ নিজৰ স্ত্ৰীজনেই কাউন্সিলাৰ হয়, কাউন্সিলাৰ আজি সেই বেনিফিচাৰীৰ লগত যেনে আজি তেনেকুৱা কৰিছে আৰু বহুতজনৰ লগত তেনেকুৱা কৰি থাকিব পাৰে। সন্দেহ হৈছে কোনগৰাকী ব্যক্তি জড়িত হৈ আছে? এইটো ৰবিন বাগ, তাৰ নিজৰ মিছেছ কাউন্সিলাৰ হয়, আঞ্চলিকৰ এই সদস্য আছিল, তো তেওঁৰে গিৰিয়েক হয় ৰবিন বাগ আৰু তেওঁৱে এই আঁচনিৰ লগত জড়িত হৈ আছে। তাৰ নিজৰ নামতো আছে আৰু 4জন আছে আৰু 2জন ব্যক্তি আছে, বিমল বাগ বুলি আৰু শিৱানন্দ চবৰ বুলি আছে, প্ৰশান্ত চবৰ বুলি আছিলে। তো চবৰ লগত তেনেকুৱাই কৰিছে বুলি আমাৰ সন্দেহ হৈছে। আৰু কি ক'ব আপুনি? এইটো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হৈ এক দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু এটা কইতে লাগবা তাকে যাই করি এই পয়সাটো কোনে উঠাইছে নি? পয়সাটো কে উঠাইছে কে না এখন ঘনে ঘনে আমার ঘর আউছন, তো যাই করি আমি রবিনকে পুজ করতে লাগবা যে এতিয়া গভৰ্ণমেণ্টে আপোনাৰ নামত 1,26,000 টকা তামোলবাৰী বনাবৰ কাৰণে দিছে। ইয়াৰে আপোনালোকে
আপোনাৰ স্বামীয়ে ৯৭,০০০ টকা উঠোৱা বুলি কাগজে পত্ৰে দেখা গৈছিলে এই সম্পৰ্কে আপুনি কি ক'ব আমি পইচা পত্ৰ দেখবাৰ নাই আৰু পইচা পত্ৰৰ কথা জানো নাই এতিয়া টোটেলি গোটেইখিনি এতিয়া কাগজ পত্ৰত এইটো দেখা গৈছে যে ইতিমধ্যে ৯৭,০০০ টকা ইতিমধ্যে তামোলবাৰী বনাবৰ কাৰণে আপোনালোকে উঠালে এইটো বিষয়ত আপুনি অৱগত হয় নে নহয় তেতিয়া মানে কি ধৰণৰ চিষ্টেম চলি আছে মানে এখন আমার যেটা যে ইহা হচ্ছিল যে বাড়িটা না তো আইলা আর বললা যে তোমার বাড়িটা আছে হ্যাঁ জঙ্গল মাটি নে তো আমি এনে পুলি লগামু বললা আর 2 সারা ভেনে ফটো উঠালা তো ফটো উঠালা যে কি বলছেন যে ফটো উঠে লেলা তো একাউন্ট গিলা বি লেলা গিলাকে তোমার একাউন্টে পয়সা ভরবা আর হেনে তামোল পুলিটা লগাই করি যখন লগাই লব তখন একাউন্টে পয়সা ভরবা যে সে পয়সাটা তোমার কাম দেবা বলি করে বললা তো আমি হেতকে বলল হ্যাঁ তবে ঠিক আছে আমার জঙ্গল মাটি লাগে আমার মাটি লাগে তো হেতকে করবো বলনু হেনু সে আরো পয়সা পত্র কি হয়েছে কি কথা নাই সেদিনে বি দাদা গিলা আইছিলে পুজ করলে যে 1.5 লাখ টাকা 2 লাখ টাকা ভরিছে তুই চুপচাপ অছু আমকে নাই কহুছু কিছু নাই তো আমি হেতকে বললু আমি তো পয়সা পত্র কথা কিছু নাই জানছু তো আমার বাবুকে বি পুজ করলি মোর ভাইকে জেনতা সেনতা কথা বলে বলাকে সে বললা যে মুই বি নাই জানছি বললা আপুনি অৱগত নহয় নাই মানে আপোনালোকৰ নামত IBSৰ টকা অন্য কোনোবা এজনে মানে উঠাই আছে আপোনালোকৰ অজ্ঞাতে নহয় জানো এতিয়া কি ক'ব এতিয়াতো ধৰিব লাগিব এতিয়া এইটোতো বেয়া কথা হৈছে যেহেতু এতিয়া এই গোটেই নিয়মটোত আপোনালোকৰ নামত যেহেতু IBS আপোনালোকৰ চৰকাৰে আপোনালোকক তামোলবাৰী বনাবৰ কাৰণে আপোনালোকৰ নামত আপুনি টেকত টকা এলটমেণ্ট কৰিছে এইখিনি গোটেইখিনি আপোনালোকৰ অধিকাৰত থাকিব এইখিনি গোটেই কাম আপোনালোকে কৰিব লাগিব তে এতিয়া কি ক'ব এতিয়াতো ৯৭,০০০ টকাত আপুনি কিমান পালে এতিয়ালৈকে 1 টকা নাই 1 টকাও পোৱা নাই তে কি ক'ব আপুনি চৰকাৰলৈ কি আহ্বান জনাব আমি পয়সা দেখবার নাই জানবার নাই তো আমাকে তো সে কমসে কম কইতা আই করি যে পয়সা আজকিরা ভরে দিয়েছে বা আজকিরা পয়সা আপনি এই বিষয়টোৰ ওপৰত আপনি তদন্ত বিচাৰিবনে হ্যাঁ এখন পয়সাটা কে লেছে কি কথাটা আমি পয়লা কথাটা পাতিলাম যাই করি আর তার পিছে আমি কিবা গোটে বিচার করমু এটা কি জনাব শেহতীয়াকে চৰকাৰলৈ কি আহ্বান জনাব যদি সে বলবা যদি কে জানি বা হ্যাঁ বলবা যদি তো আমি জনামু মোৰতো টকা সোমা নাই মই পোৱাই নাই টকাবিলাক মই গম পোৱাই নাই অলৰেডি এটা দেখা গৈছে যে আপুনি ইতিমধ্যে ৯৭,০০০ টকা উইড্ৰ কৰা বুলি মানে তথ্যত সেইখিনি প্ৰকাশ পাইছে কি ক'ব মোৰ মানে কি হৈ আছে কামটোৰ সম্পৰ্কে কি হৈ আছে কামটো মোক এতিয়া তামোল পুলি কিনি আৰু বাৰীত লগাই দিব বুলি ক'লে হয় কোনে ক'লে এই ৰবীন দাই হয় তো তামোল পুলিকেইটা লৈ পেলাই ৰুইছোঁ আৰু হয় ৰুই পেলাই সেইখন আৰু কামটো কৰিলোঁ যেতিয়া হাজিৰা দিম বুলি ক'লে সেইটোও দিয়া নাই কামটো অলৰেডি আপোনাৰ নামত এলৰ্ট হোৱা আপুনি বেনিফিচাৰী আপুনি সেইখিনি কাম কৰিব লাগে তে মাজত মানুহ নিয়োগ কৰা মানে আপুনি ইচ্ছাকৃতভাৱে তেওঁক নিয়োগ কৰিছে নেকি কামখিনি কৰিবৰ বাবে নহয় মোৰ হাতত টকা পইচা নাই মই নিজে এইটো হাজিৰা কৰি আৰু মোক এই পুলি কিনি দিলে মই লৈখিনি এইটো ৰুইছোঁ আৰু গোটেইখিনি আপুনি IBS স্কিম মানে কি IBS স্কিম মানে আপোনাৰ নামত আপুনি নিজে সেইখিনি টকা ব্যৱহাৰ কৰিব লাগে আৰু সেইখিনি টকা আপুনি সংগ্ৰহ কৰিব লাগে আৰু আপুনি নিজে তামোল বাগিচা আপুনি নিজে স্থাপন কৰিব লাগে তাৰ বিপৰীতে অন্য এজনে আপোনাৰ নামত টকা উঠোৱাটো মানে কি যুক্তিসংগত এই যুক্তিসংগতটো মই এতিয়া ক'ব বিচাৰোঁ যেন যেতিয়া মোৰ মানে আপোনাৰ অজ্ঞাতে পইচাখিনি উঠোৱা হৈছে নেকি মোৰ থকা অৱস্থাত নৈ উঠায় হয় এওঁলোকে নিজেই উঠাই আৰু মোক হাজিৰা দিম আৰু তোৰ বাৰীটো তামোল পুলিখন লগাই দিম বুলি ক'লে হয় মই তামোল পুলিখন ৰুলোঁ ৰুই পেলাই তাৰপিছত মোক হাজিৰা দিয়া নাই আৰু তামোল পুলিকেইখন উঠাই ভাগ কৰিছে 3 জেগাত দিছে হয় আৰু মোৰ জেগা 28টামান আছে মোৰ চালাৰ আছে তাৰপিছত 2 নম্বৰত লৈছে বিশ্বনাথৰ পৰা ৰূপজ্যোতি শইকীয়া ৰিপৰ্ট মাই নিউজ এনি গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক